জিন্দাবাদ 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 কেপিপি জিন্দাবাদ 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 উত্তম কুমার রায় জিন্দাবাদ 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 অধীর রায় জিন্দাবাদ 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 ধুবড়ী ডিস্ট্রিক্ট কমিটি জিন্দাবাদ 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 We want SD. We want separate Kamtapur estate. We want Kamtapur. We want Kamtapur. No Kamtapur estate, no rest. Kamtapur ভাষা অষ্টম কমিশন মুক্ত করাই দেবে। Kamtapur নামকরণ করে ব্যাপক রাজ্য দেওয়াই দেবে। We want SD. SD আমার এলাই লাগে। SD আমার এলাই লাগে। জয় কামতাপুরে জয় হোক। সদস্যদের জানানো দিয়ে বড় দণ্ডবোধ, তার সাথে জানান কামতাপুর প্রগ্রেসিভ পার্টি কেন্দ্রীয় মারিয়া নামিজামুদ্দিন উত্তম কুমার রায়, সদস্য দিলীপ চন্দ্র রায়, আমার আলতাপুর সরকার সবাইকে জানানো দিয়ে বড় দণ্ডবোধ। আজকে কামতাপুর প্রগ্রেসিভ পার্টি আমার জেনারেল সেক্রেটারি নেতৃত্বে যে জেলা কমিটি উদ্যোগ নিচে গ্রহণ করা খুব ভালো উদ্যোগ। 1996 সালে কামতাপুর পিপলস পার্টির জন্ম। সেই কমিটির প্রেসিডেন্ট ছিল অতুল বেহারি, সেক্রেটারি ছিল নীতিশ চন্দ্র রায়। মাঝখানেতে আমার জাতির কিছু লোকের প্রস্তুতির জন্য আজকে দলটা বিলুপ্ত হয়ে যায়। যাই হোক, নর্থ বেঙ্গলের অতুল বেহারির নেতৃত্বে তোমরা হয়তো শুনি পেয়েছেন শক্তিশালী কামতাপুর প্রগ্রেসিভ পার্টি গঠন করিয়া আন্দোলন নামছি। এই আন্দোলনের ফলে কামতাপুর ভাষাটা কামতাপুরি ভাষার পঠনের জন্য সরকারি স্কুল উদ্বোধন করছি। অলরেডি পড়াশোনা চালু হওয়ার দিকে চালু হবে, চালু করব। তারপরে আমার একটা কাছে রাজা ছিল জিতেন্দ্র নারায়ণ, তার নামে মেডিকেল কলেজ। আমার যে কামতাপুরের শেষ যে কুচবিহারের রাজার যে থাকাকালীন তার আগত যে আমার যে কামতাপুরের যে রাজা ছিল খন্দা রাজা, কুচবিহার বিলম্ব রাজা, কামতাপুরের গোয়া, উল্পেশ্বর একটা ব্রিজ তৈরি করছে রাজ্য সরকার। সেই ব্রিজটার নাম হচ্ছে কান্তেশ্বরী ব্রিজ। পঞ্চানন বর্মার নামে ছুটি ঘোষণা করছি। পঞ্চানন বর্মার নামে কিছু কর্মসূচি আজি আমার এটাইখনা ধুবড়ী জেলা কমিটি খান পুনর্গঠন করা হল। আর এই ধুবড়ী জেলা কমিটি 12 জনের কমিটি ইতিমধ্যে গঠন করলাম আমরা। তো আমার এই ধুবড়ী জেলা কমিটির গড়িয়া সভাপতির পদত আছে নিখিল রায়, ঢোকা গড়িয়া উপসভাপতির পদত আছে রাতুল রায় আর রতন চন্দ্র রায়। মূল মারিয়া বা প্রধান সম্পাদক সাধারণ সম্পাদক আছে যাদব চন্দ্র রায় ধুবড়ী জেলা কমিটির। আর ঢোকা মারিয়া আছে ডালিম চন্দ্র রায় আর সত্যম রায়। প্রচার মারিয়াত আছে রূপু রায়। কার্যালয় মারিয়াত আছে তারকনাথ বর্মন। সদস্য সাংগঠনিক সম্পাদকত আছে সুনীল চন্দ্র রায়। সদস্য আছে ভদ্রেশ্বর রায়, বিশ্বজিৎ রায় আর দীপক রায়। আমার 12 জনের ধুবড়ী জেলা কমিটি এটা আনুষ্ঠানিকভাবে আমরা আজ ঘোষণা করলাম। আর ধুবড়ী জেলা কমিটির আমার প্রথম যে কার্যসূচি আইসিয়া 12 সেপ্টেম্বর ধুবড়ী জেলাতে একটা মিছিল করা হবে। 12 সেপ্টেম্বর একটা ঐতিহাসিক দিন। ওই দিন কুচবিহার রাজ্য ভারত সরকারে ক্ষমতা হস্তান্তর করছিল, কিন্তু আজি দুর্ভাগ্যবশত কুচবিহার পশ্চিমবঙ্গের এখন জেলা হিসেবে সামিল করে দেওয়া হয়েছে। তার এই প্রতিবাদত 12 সেপ্টেম্বরত ধুবড়ীত মহামিছিল করা হবে। আর এই মহামিছিলের মাধ্যমত ভারতের প্রধানমন্ত্রী আর গৃহমন্ত্রীক আমরা একটা স্মারকলিপি দেব, যাতে যত দ্রুত পাওয়া যায় কামতাপুর রাজ্য পুনর্গঠন করা হয়। এই নিয়ে আমরা 12 সেপ্টেম্বরত একটা মহামিছিল করব। আর এটা হবে ধুবড়ী জেলা কমিটির একটা প্রথম কার্যসূচি, আমার ঐতিহাসিক দিন। সেই দিনত আমরা ভারত পুনর্বার আবেদন জানাবো, ভারত সরকারের গৃহ দপ্তর পুনর্বার আবেদন জানাবো, যাতে যত দ্রুত পাওয়া যায় কামতাপুরীর যাতে সমস্যা রাজনৈতিকভাবে মীমাংসা করা হয়। অসম আর বেঙ্গলের মাজত যে আমার গৃহভূমি আজি ভাগ করে দেওয়া হয়েছে, এই ভাগ করে দেওয়ার থেকে, এই ভাগ বাটার থেকে যাতে আমাকে মুক্তি দেওয়া হয়। শোষণ আর বঞ্চনার থেকে যাতে এই অঞ্চলের দেশীয় ভূমিপুত্র কোচরাজ বংশী, দেশি মুসলমান, নৈশ শেখ, নাথযোগী, খ্যান, কৈবর্ত, তেলি, তাঁতি, নাপিত সমস্ত জাতি জনগোষ্ঠীর মানুষক আমরা আহ্বান জানাবো যে আইসো সবাই মিলে আগামী দিনত ঐক্যবদ্ধভাবে পৃথক কামতাপুর রাজ্য পুনর্গঠনের জন্য আন্দোলন করি।
একটা সবল আন্দোলন খাড়া করি আর শক্তিশালীভাবে অসম আর বঙ্গত যাতে আমরা একটা সুসংগঠিত রাজনৈতিক আন্দোলন খাড়া করি পাই আর ভারত রাষ্ট্র ব্যবস্থাক যাতে আমরা বাধ্য করি পাই আগামী দিনত যাতে আমার যে অধিকার অধিকার সেই অধিকার পুনঃপ্রতিষ্ঠার জন্য আমরা মরণপণ যুঁজত আগামী দিনত অবতীর্ণ হব। ধন্যবাদ। ধুবড়ী জেলা কমিটি গঠনে কায় কায় হাজির আছে? আমার আজির কমিটিত আছে, কমিটি গঠনের সময় হাজির আছে কেন্দ্রীয় কমিটির প্রচার সম্পাদক সন্তোষ বর্মন, কেন্দ্রীয় কমিটির সদস্য পুলিন রায়, কেন্দ্রীয় কমিটির সদস্য দিলীপ বর্মন কোচ, আর আজির আমার সহকারে সভাপতিত্ব করে গৌরীপুরের জ্যেষ্ঠ সমাজসেবক রতন চন্দ্র রায়। তোমার পরিচয়? মোর নাম উত্তম কুমার রায়, জেনারেল সেক্রেটারি কামতাপুর প্রগ্রেসিভ পার্টি কেন্দ্রীয় কমিটি। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আছে বিগত আজি আমি 7-8 বছৰে শুনি আহিছোঁ যে सबका साथ सबका विकास। अगर ये बात सच है तो हम लोगों का भी विकास होना चाहिए। इसीलिए हम लोग जोरदार मैं अपील करता हूँ गवर्नमेंट ऑफ इंडिया को, होम मिनिस्ट्री को जोरदार अपील करता हूँ जल्द से जल्द हमारा जो अलग स्टेट है इसको क्रिएट किया जाए, क्योंकि हम लोगों का पब्लिक का साथ हमारा जो यहाँ जो हम लोगों का इंडिजिनियस पब्लिक है, चाहे आप कुछ कहे राजवंशी कहे देसी कहे पलिया कहे, इन लोगों का ऊपर वेस्ट बंगाल गवर्नमेंट द्वारा असम गवर्नमेंट द्वारा बहुत सारे दबाव क्रिएट कर रहा है। आज हम लोग पॉलिटिकल जो हम लोगों का जो पॉलिटिकल राइट ये भी हम लोग खो रहा है धीरे धीरे। ये चीज इसीलिए हम लोग गवर्नमेंट ऑफ इंडिया को विनम्र आग्रह करता है जल्द से जल्द नेशनल सिक्योरिटी के बजाय नेशनल सिक्योरिटी के कारण इस एरिया में बहुत सारे थ्रेट है, इस थ्रेट को रोकने के लिए जल्द ही जल्द हम लोगों का सेपरेट स्टेट किया जाए। हम लोग नहीं चाहते हैं हमारा जो भाई हमारा जो समाज का जो युवाओं इन लोगों का जो आज मन में जो खौफ पैदा हुआ है, ये खौफ का कारण आगे जाके एक ज्वालामुखी बन जाए, हम लोग नहीं चाहते हैं। इसलिए हम लोग चाहते हैं जल्द ही जल्द हमारा सेपरेट स्टेट का मांग पूरी किया जाए। मैं विनम्र आग्रह करता हूँ देश का प्रधानमंत्री आदरणीय नरेंद्र मोदी जी, अमित शाह जी को मैं विनम्र आग्रह करता हूँ जल्द ही जल्द हमारा जो मुद्दा है सेपरेट स्टेट का जो मुद्दा है इसका एक पॉलिटिकल सॉल्यूशन जितना जल्द हो निकाले। আজি ইয়াতে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ ধুবুৰী জিলা কমিটিখন ৰিচাফল কৰা হ'ল। আমি কমিটিখন পুনৰ গঠন কৰিছোঁ আৰু এই কমিটিৰ সভাপতি হিচাপে আছে নিখিল ৰায় আৰু সাধাৰণ সম্পাদক হিচাপে আছে যাদৱ চন্দ্ৰ ৰায়, উপসভাপতি হিচাপে আছে ৰাতুল ৰায় আৰু এজন উপসভাপতি আছে ৰতন চন্দ্ৰ ৰায়, সাধারণ সম্পাদক আছে ডালিম রায়, সত্যম রায় সহসাধারণ সম্পাদক, প্রচার সম্পাদক আছে রূপু রায়, কার্যালয় সম্পাদক তারকনাথ বর্মন, সাংগঠনিক সম্পাদক আছে সুনীল চন্দ্র রায়, সদস্য আছে ভদ্রেশ্বর রায়, বিশ্বজিৎ রায়, দীপক রায় আৰু মাধৱ চন্দ্ৰ ৰায়। আমি ধুবুৰী জিলা কমিটিখন 13জনীয়া ধুবুৰী জিলা কমিটি KPPৰ আজি পুনৰ গঠন কৰিলোঁ আৰু অহা 12 ছেপ্টেম্বৰ এই ধুবুৰী জিলা যিখন KPPৰ কমিটি গঠন কৰা হ'ল, কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ কমিটি গঠন কৰা হ'ল, এই কমিটিৰ নেতৃত্বত অহা 12 ছেপ্টেম্বৰত ধুবুৰীত আমি এটা ৰেলী কৰিম পৃথক কামতাপুৰ ৰাজ্যৰ দাবীত। 12 ছেপ্টেম্বৰত আমি এটা ৰেলী কৰিম, কিয়নো 1950 চনৰ 1 জানুৱাৰীত যেতিয়া 1950 চনৰ 1 জানুৱাৰীত অপ্ৰত্যাশিতভাৱে ঐতিহাসিক কোচবিহাৰ ৰাজ্যক ভাৰতৰ লগত সামিল কৰি দিয়া হয়, কিন্তু তাৰ পূৰ্বে 1949 চনৰ 28 আগষ্টত যেতিয়া চুক্তি হৈছিল, চুক্তি হোৱাৰ পৰৱৰ্তী পৰ্যায়ত 1949 চনৰ 12 ছেপ্টেম্বৰত ক্ষমতা হস্তান্তৰ কৰা হৈছিল ঐতিহাসিক কোচবিহাৰ ৰাজ্যৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে 1 জানুৱাৰীত এই ঐতিহাসিক ৰাজ্যখনক বংগৰ এখন জিলা হিচাপে সামিল কৰি দিয়া হয়। তাৰে প্ৰতিবাদত 12 ছেপ্টেম্বৰত যিহেতু আমাক ক্ষমতা হস্তান্তৰ কৰিছিল তেতিয়াৰ ভাৰত চৰকাৰে, গতিকে আমি পুনৰাই বিচাৰিছোঁ যে অতি শীঘ্ৰে ঐতিহাসিক কামতাপুৰ ৰাজ্য বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠন কৰি পুনৰাই ভাৰত চৰকাৰে আমাক আমাৰ সেই পিতৃপুৰুষৰ ঐতিহাসিক গৃহভূমি উভতাই দিব লাগে। যেহেতু চৰকাৰে ইতিমধ্যে কোচবিহাৰক পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্য বুলি ঘোষণা কৰিছে, এই ক্ষেত্ৰত আপোনালোকৰ কি প্ৰতিক্ৰিয়া আছে? এতিয়াও চৰকাৰে কেন্দ্ৰীয় শাসিত ৰাজ্য বুলি ঘোষণা কৰা নাই, এইটো এটা মেছেজ
হয়তো সংবাদ মাধ্যমত ওলাইছে আৰু অনন্ত ৰায়ে এইটো কৈছিলে, কিন্তু আমি এতিয়ালৈকে তাৰ সম্পূৰ্ণ তথ্য আমাৰ হাতত আহি পৰা নাই। আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত কেন্দ্ৰীয় চৰকাৰক আমি ইতিমধ্যে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ নৱনিৰ্বাচিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াক আমি ইতিমধ্যে মেমৰেণ্ডাম দিছোঁ পৃথক ৰাজ্য গঠনৰ কাৰণে। আমি আশাবাদী অতি শীঘ্ৰে ভাৰত চৰকাৰে আমাক সেই স্বকীয় যিখন আমাৰ ৰাজ্য গৃহভূমি সেইখন আমাক উভতাই দিব। কাৰণ আমি দেখিবলৈ পাইছোঁ বিগত ৭৫ বছৰ স্বাধীনতাৰ ৭৫ বছৰে এই অঞ্চলৰ মানুহৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ অভিভাৱক। আৰু এই কমিটিৰ সভাপতি হিচাপে আছে নিখিল ৰায় আৰু সাধাৰণ সম্পাদক হিচাপে আছে যাদৱ চন্দ্ৰ ৰায়, উপসভাপতি হিচাপে আছে ৰাতুল ৰায় আৰু এজন উপসভাপতি আছে ৰতন চন্দ্ৰ ৰায়, সাধারণ সম্পাদক আছে ডালিম রায়, সত্যম রায় সহসাধারণ সম্পাদক, প্রচার সম্পাদক আছে রূপু রায়, কার্যালয় সম্পাদক তারকনাথ বর্মন, সাংগঠনিক সম্পাদক আছে সুনীল চন্দ্র রায়, সদস্য আছে ভদ্রেশ্বর রায়, বিশ্বজিৎ রায়, দীপক রায় আৰু মাধৱ চন্দ্ৰ ৰায়। আমি ধুবুৰী জিলা কমিটিখন 13জনীয়া ধুবুৰী জিলা কমিটি KPPৰ আজি পুনৰ গঠন কৰিলোঁ আৰু অহা 12 ছেপ্টেম্বৰ এই ধুবুৰী জিলা যিখন KPPৰ কমিটি গঠন কৰা হ'ল, কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ কমিটি গঠন কৰা হ'ল। এই কমিটিৰ নেতৃত্বত অহা 12 ছেপ্টেম্বৰত ধুবুৰীত আমি এটা ৰেলী কৰিম পৃথক কামতাপুৰ ৰাজ্যৰ দাবীত। 12 ছেপ্টেম্বৰত আমি এটা ৰেলী কৰিম, কিয়নো 1950 চনৰ 1 জানুৱাৰীত যেতিয়া 1950 চনৰ 1 জানুৱাৰীত অপ্ৰত্যাশিতভাৱে ঐতিহাসিক কোচবিহাৰ ৰাজ্যক ভাৰতৰ লগত চামিল কৰি দিয়া হয়। কিন্তু তাৰ পূৰ্বে 1949 চনৰ 28 আগষ্টত যেতিয়া চুক্তি হৈছিল, চুক্তি হোৱাৰ পৰৱৰ্তী পৰ্যায়ত 1949 চনৰ 12 ছেপ্টেম্বৰত 1949 চনৰ 12 ছেপ্টেম্বৰত ক্ষমতা হস্তান্তৰ কৰা হৈছিল ঐতিহাসিক কোচবিহাৰ ৰাজ্যৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে 1 জানুৱাৰীত এই ঐতিহাসিক ৰাজ্যখনক বংগৰ এখন জিলা হিচাপে চামিল কৰি দিয়া হয়। তাৰে প্ৰতিবাদত 12 ছেপ্টেম্বৰত যিহেতু আমাক ক্ষমতা হস্তান্তৰ কৰিছিল তেতিয়াৰ ভাৰত চৰকাৰে, গতিকে আমি পুনৰাই বিচাৰিছোঁ যে অতি শীঘ্ৰে ঐতিহাসিক কামতাপুৰ ৰাজ্য বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠন কৰি পুনৰাই ভাৰত চৰকাৰে আমাক আমাৰ সেই পিতৃপুৰুষৰ ঐতিহাসিক গৃহভূমি উভতাই দিব লাগে। যেহেতু চৰকাৰে ইতিমধ্যে কোচবিহাৰক পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্য বুলি ঘোষণা কৰিছে, এই ক্ষেত্ৰত আপোনালোকৰ কি প্ৰতিক্ৰিয়া আছে? এতিয়াও চৰকাৰে কেন্দ্ৰীয় শাসিত ৰাজ্য বুলি ঘোষণা কৰা নাই। এইটো এটা মেছেজ হয়তো সংবাদ মাধ্যমত ওলাইছে আৰু অনন্ত ৰায়ে এইটো কৈছিলে, কিন্তু আমি এতিয়ালৈকে তাৰ সম্পূৰ্ণ তথ্য আমাৰ হাতত আহি পৰা নাই। আৰু কেন্দ্ৰীয় চৰকাৰক আমি ইতিমধ্যে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ নৱনিৰ্বাচিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াক আমি ইতিমধ্যে মেমৰেণ্ডাম দিছোঁ পৃথক ৰাজ্য গঠনৰ কাৰণে। আমি আশাবাদী অতি শীঘ্ৰে ভাৰত চৰকাৰে আমাক সেই স্বকীয় যিখন আমাৰ ৰাজ্য গৃহভূমি সেইখন আমাক উভতাই দিব। কাৰণ আমি দেখিবলৈ পাইছোঁ বিগত ৭৫ বছৰ স্বাধীনতাৰ ৭৫ বছৰে এই অঞ্চলৰ মানুহৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলা আৰু উত্তৰ-বংগৰ মুখ্য উদ্দেশ্য কি? আজিৰ সংবাদমেলৰ মুখ্য উদ্দেশ্য হ'ল কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি KPPৰ আমি ধুবুৰী জিলা কমিটিখন গঠন কৰিলোঁ আৰু এই ধুবুৰী জিলা কমিটিৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে নিখিল ৰায়ক আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে যাদৱ চন্দ্ৰ ৰায়ক। লগতে আমি অহা 12 ছেপ্টেম্বৰ তাৰিখত ধুবুৰী জিলাৰ প্ৰাণকেন্দ্ৰ ধুবুৰীত এটা প্ৰতিবাদী ৰেলী কৰিম, কিয়নো 1949 চনৰ 28 আগষ্টত কোচবিহাৰৰ লগত যেতিয়া ভাৰত চৰকাৰৰ চুক্তি হয়, তাৰ পৰৱৰ্তী পৰ্যায়ত 1949 চনৰ 12 ছেপ্টেম্বৰত কোচবিহাৰক
ক্ষমতা হস্তান্তৰ কৰা হৈছিল। ভি নানজাপ্পা তেতিয়াৰ চিফ কমিশনাৰ আছিল, কিন্তু অপ্ৰত্যাশিতভাৱে 1950 চনৰ 1 জানুৱাৰী কোচবিহাৰক বংগৰ এখন জিলা হিচাপে ঘোষণা কৰি দিয়া হয়। সেইকাৰণে আমি 12 ছেপ্টেম্বৰত এটা ৰেলীৰ জৰিয়তে ভাৰত চৰকাৰক আমি আবেদন জনাম যে পুনৰাই আমাক কামতাপুৰী, কোচৰাজবংশী, দেশী এই অঞ্চলৰ যিসকল ভূমিপুত্ৰ মানুহ আছে তেওঁলোকৰ হাতত পুনৰাই ক্ষমতা হস্তান্তৰ কৰিব লাগে, তেওঁলোকৰ গৃহভূমি তেওঁলোকক পুনৰাই উভতাই দিব লাগে। সিদিনা আমি ৰেলী কৰি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজী আৰু মাননীয় অমিত শ্বাহ ডাঙৰীয়াক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। ক'ৰ পৰা ৰেলীটো হ'ব আৰম্ভ? ৰেলীটো আমি সম্ভৱতঃ ধুবুৰী মিছন ৰোডৰ পৰা আৰম্ভ কৰিম আৰু ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই ৰেলী আমাৰ সমাপ্ত হ'ব। তেনেকুৱা কোনো বিশিষ্ট অতিথি থকাৰ সম্ভাৱনা আছে? আমাৰ হয়তো চেণ্ট্ৰেল কমিটিৰ আমাৰ সভাপতি থাকিব আৰু বিভিন্ন কাৰ্যকৰ্তা থাকিব। মানে কৰ্মৰত ৰাজ্য দাবী কৰি আহিছে, এতিয়াও আপোনালোকৰ এইটো দাবী আছে, কিন্তু এতিয়া কোচবিহাৰক লৈ এটা পৃথক ৰাজ্য গঠন কৰি দিয়া হয় আৰু সেইটো কেন্দ্ৰৰ শাসিত অঞ্চল হ'ব বুলি এটা প্ৰচাৰ ওলাইছে। এই ক্ষেত্ৰত আপোনালোকৰ কি প্ৰতিক্ৰিয়া? हम लोग चाहते हैं कि हम लोगों का जो समाज है, ये समाज को जो इन लोगों का जो लैंग्वेस्टिक राइट है, इन लोगों का जो कल्चरल राइट है, इन लोगों का जो पॉलिटिकल राइट है, इसको सुरक्षा देने के लिए कामतापुर हो या ग्रेटर कुचबिहार हो, नाम से कोई मतलब नहीं है। हम लोगों का नाम से हमारा कोई मतलब नहीं है, क्योंकि हम लोग जिस देश में रहते हैं इस देश का नाम तो तीन नाम है। कोई इंडिया बोलते हैं, कोई हिंदुस्तान बोलते हैं और कोई भारत बोलते हैं। तो ग्रेटर कुचबिहार और कामतापुर क्या फर्क है? कुछ फर्क ही नहीं है। हम लोग सिर्फ चाहते हैं हम लोगों का पीपुल्स का राइट के लिए, हम लोगों का राइट के लिए, हम लोगों का जो यहाँ का जो इंडिजिनियस पीपुल्स है, चाहे कोच हो, राजवंशी हो, देशी मुसलमान हो, खेन हो, नाद हो, कोई वर्त हो, कोई भी हो, यहाँ का जो इंडिजिनियस जो पीपुल है, इस लैंड का सब जिन लोगों का संपर्क है, इनके लिए, इन लोगों का भाषा का प्रोटेक्शन के लिए, इन लोगों का पॉलिटिकल राइट का प्रोटेक्शन के लिए जल्द ही जल्द एक सेपरेट स्टेट क्रिएट किया जाए। যে নর্থ বেঙ্গল করি, এই কামতাপুরি অতিথিত এরিয়ার কিন্তু ভাষাটার নাম করি আমরা কামতাপুরি। একই মানসি, একই জনজাতির মানসি, একই ভাষা, একই সংস্কৃতি, একই কৃষ্টি কালচার। তোমার এতে গোনা পায় কোচ ভাষা, তারপরে রাজবংশী ভাষা, মানসিগুলো বলে আমরা সবাই এক। আজকের তারিখত যেহেতু নর্থ বেঙ্গল ভাষাটার নাম কামতাপুরি ভাষার প্রথম অলরেডি চালু হয়েছে। যাই হোক, আমরা আশা করব এদিকের যে আমার অন্য অন্য ভাষাবিদ মানুষগুলি আছে সেই মানুষগুলির সাথে বসিয়া ভাষাটা যথায় আগামী দিনে একটা ভাষার নামকরণ করা যায়, তাহলে কিন্তু জাতিকে বিভিন্ন আজকে যেমন মাটিখানের নাম বিয়া, ভাষাটা তোমরা কিন্তু বিয়ে, মাটিখানের নাম হচ্ছে পাঞ্জাব, ভাষাটা পাঞ্জাবি। তোমার হচ্ছে যেমন আসাম, আমার কি হয় ভাষায় আসামিস ভাষা, অসমীয়া ভাষা, এটাই তো মাটিখানের নাম উড়িষ্যা, ভাষাটা হচ্ছে উড়িয়া। বললুম যে কথা হল আজকে আমার কেপিপি ধুবুরী জেলা কমিটিটা গঠন করলাম একটা মহান উদ্দেশ্য। আর জাতির যে সমস্যা, এই সমস্যাগুলা আমরা রাজনৈতিকভাবে কেন করে সমস্যা সমাধান করে পাই, তার জন্য কিন্তু আজ আমার এই কেপিপি দলটা কিন্তু গঠন করা হয়। আজ যে কোনো সমস্যা সমাধান করে গেলে কাজ সমস্যা সমাধান করে বিধানসভা সমস্যাটা উত্থাপন করে ওই সমস্যা সমাধান করে কায় বানায় মন্ত্রী এমএলএ গুলো মিলি বানায়। মন্ত্রী এমএলএ কোন জায়গা থেকে হয়? নির্দিষ্ট একটা রাজনৈতিক দল থাকে। সেই সব রাজনৈতিক যেমন বেলেগ বেলেগ রাজনৈতিক এজেপি, বিজেপি এরকম রাজনৈতিক দল, কিন্তু আমরা একটা আঞ্চলিক পর্যায়ে একটা দল। এই দলের থেকে আশা করুন আজকে আমার ধরো অবস্থা কমার গেলে নাই, কিন্তু আশার দিনত এমন হওয়ার পায় এই দলটা বৃহৎ সংখ্যক শক্তিশালী দল হবে, বা আশার দিনত হয়তো আমরা আজি করেছি আমরা কোনটা জায়গা থাকবো বা বেলেগ এগুলো সাধারণ কথা। আশার দিনত আমরা রাজনৈতিকভাবে আমার যে সমস্যাগুলা, আমার যে এই ক্ষমতাপুরত বসবাস করা মানুষগুলা আছে, ক্ষমতাপুরে এই ভূমিপুত্রের যে সমস্যা, আজ রাজনৈতিক সমস্যা হোক, আজ আমার অর্থনৈতিক সমস্যা হোক, আজ সেই শিক্ষার যে আজ
আমার সমস্যা এই সমস্যাগুলো কিন্তু আমরা রাজনৈতিকভাৱে কিন্তু আমরা ফাইট কৰা নাই কেপিপিয়ে আজিৰ দিনত বহুত দলে বহুত ধৰণৰ ৰাজনৈতিক দল আমাক প্ৰতাৰণা কৰিল প্ৰতিশ্ৰুতি মেলা দিল বিজেপি কৰিল কংগ্ৰেছ কৰিল জয় আই কামতাপুৰ লং লাইফ কামতাপুৰ লং লাইফ কেপিপি জিন্দাবাদ কেপিপি জিন্দাবাদ উত্তম কুমার রায় জিন্দাবাদ অধীর রায় জিন্দাবাদ ধুবড়ী ডিস্ট্রিক্ট কমিটি জিন্দাবাদ We want SD. We want separate Kamtapur estate. We want Kamtapur. We want Kamtapur. No Kamtapur estate, no rest. Kamtapur ভাষা অষ্টম কমিশন মুক্ত করাই দেবে। Kamtapur নামকরণ করে ব্যবহার রাজ্য দেওয়াই দেবে। We want SD. SD আমার খেলায় লাগে।